হেল্ল' ষ্টুডেণ্ট, নিশ্চয় তোমালোকে গম পাইছা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিকত ফেইল কৰিছে সেইসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দি পাছ কৰি পুনৰ কলেজত এডমিশ্যন ল'ব পাৰিব। কিন্তু এটা কথা তোমালোকে জানি লোৱা যে সকলো ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাটো আকৌ নিয়ম আছে। কোনসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দিব পাৰিব আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ মেট্ৰিক পৰীক্ষা বহুত হাৰ্ড হৈছিলে আৰু বেলেগ বাৰতকৈ এইবাৰ কিন্তু ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি। এইবাৰ সৰ্বমুঠ 4,22,738 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে। ইয়াৰ ভিতৰত পাছ কৰিছে 2,70,471 গৰাকীয়ে আৰু ফেইল কৰিছে 1,52,266 গৰাকী। তো ছাত্ৰ ছাত্ৰীসকল এইবাৰ কিন্তু বহুতৰে পৰীক্ষা বেয়া হৈছিল আৰু ছ'চিয়েল চায়েন্সত বোলে গ্ৰেছ মাৰ্কছ দি দিছে, কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে দেখোন ছ'চিয়েল চায়েন্সত ফেইল কৰিছে বুলি মোক কমেণ্টত জনাইছে। তো সেইকাৰণে 1.5 লাখতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। যি কি নহওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ফেইল কৰিছা তোমালোকে চিন্তা নকৰিবা, কিয়নো কম্পাৰ্টমেণ্টেল পৰীক্ষা আকৌ পাতিব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা একেবাৰে ইজি হয়। তো তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰিব পাৰিবা। কিন্তু ইয়াৰ ভিতৰত আকৌ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো আছে কিছুমান নিয়ম। সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰে। কোনসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব এতিয়া বলা তোমালোকক জনাই দিওঁ। তো ছাত্ৰ ছাত্ৰীসকল যিসকলে নেকি টোটেল 3টা ছাবজেক্টত ফেইল কৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। ইয়াৰ ভিতৰত আকৌ আৰু এটা নিয়ম আছে, যিকোনো 3টা ছাবজেক্টত ফেইল কৰিলেই নহ'ব। কোনোবাই হয়তো 2টা ছাবজেক্টত ফেইল কৰি পেলাইও কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব। তো ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ হ'লে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 170 নাম্বাৰ পাই পেলাই যিকোনো 2টা বা 3টা ছাবজেক্টত ফেইল কৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দিব পাৰিব। 6টা ছাবজেক্ট মিলি পেলাই সৰ্বমুঠ 170তকৈ কম নাম্বাৰ পালে কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা। কোনোবাই হয়তো 2টা ছাবজেক্টত ফেইল কৰিছে আৰু টোটেল নাম্বাৰ 170তকৈ কম পায়, তেনে ক্ষেত্ৰত তেনে ষ্টুডেণ্টে কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব। বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্টত জনাইছে যে 4টা ছাবজেক্টত ফেইল কৰিছে, তেনে ক্ষেত্ৰত তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব নেকি। একচুৱেলি 3টাতকৈ বেছি ছাবজেক্টত ফেইল কৰিলে তেনে ক্ষেত্ৰত কোনো ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব। এই ক্ষেত্ৰত তেনেকুৱা ষ্টুডেণ্টে পিছৰবাৰ আকৌ মেট্ৰিক পৰীক্ষা দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল মেইন কথাটো হ'ল যে কম্পাৰ্টমেণ্টেল দিবলৈ হ'লে 170তকৈ বেছি নাম্বাৰ পাব লাগিব আৰু যিকোনো 3টা ছাবজেক্টত ফেইল কৰিলে কম্পাৰ্টমেণ্টেল দিব পাৰিব। যদি কোনোবাই টোটেল নাম্বাৰ 170তকৈ কম পাইছে তেনে ক্ষেত্ৰত তেনেকুৱা ষ্টুডেণ্টে কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব।